মাৰ্ঘেৰিটাৰ বৰগোলাইত চোৰৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে সাধাৰণ ৰাইজক। চোৰে লুটি নিলে 15 লক্ষাধিক টকাৰ সম্পত্তি। মাৰ্ঘেৰিটাত শেহতীয়াকৈ চোৰৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে সাধাৰণ ৰাইজক। চোৰৰ অতপালিত এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ। লিডুৰ লগতে বৰগোলাইত বিশেষকৈ যোৱা কিছুদিন ধৰি সঘনাই চোৰে ন কৌশলেৰে সংঘটিত কৰি আহিছে উপদ্ৰৱ। যোৱা নিশা লিডু বৰগোলাইৰ ইন্দ্ৰ তামাঙৰ বাসগৃহত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে বাসগৃহটোৰ পৰা লুটি নিয়ে নগদ ধনৰ লগতে প্ৰায় 14-15 লাখ টকাৰ সোণৰ অলংকাৰ। ঘৰত গৃহস্থ নথকাত পিছফালৰ দুৱাৰ ভাঙি চোৰে বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰে। ঘৰৰ সা-সামগ্ৰী অনিষ্ট কৰি চোৰে বহু লক্ষাধিক টকাৰ অলংকাৰ লৈ উধাও হোৱা ঘটনাই চকু কপালত তুলিছে সাধাৰণ জনতাৰ। বৰ্তমান পৰিয়ালটোৱে আৰক্ষীক ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। অঞ্চলটোত সঘনাই এনে চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছতো আৰক্ষীয়ে বিশেষ ভূমিকা গ্ৰহণ নকৰাত শংকিত সাধাৰণ ৰাইজ। মই আপোনাৰ 21 জুনত মোৰ ল'ৰা অলপ কাণৰ প্ৰব্লেমৰ কাৰণে ডিব্ৰুগড় মেডিকেল গৈছিলোঁ, এছ মেডিকেল। তো ঘৰ গোটেই আমি ফেমিলি গৈছোঁ, ঘৰ চৰ তলা চলা মাৰি। তো 2 দিন পিছত আমি 23 তাৰিখ যোৱাকালি পাইছোঁ ঘৰত পোৱা মানে মেইন ৰোডটো ঠিকে আছে, তালা মাৰা। তো মই যেনে ভিতৰত সোমালোঁ, গোটেই ঘৰ চৰ একদম পূৰা বৰবাদ, গডেজ ভাঙি পেলাই চব শেষ কৰিছে। তো মোৰ CC কেমেৰা আছিলে, CC কেমেৰা চব ভাঙি পেলাইছে। ৰিচিভাৰ লৈ গ'ল, অকল মনিটৰ, এনেকুৱা আৰু মানে চাওক। কিমান আপোনালোকৰ ক্ষতি হৈছে? মোৰ হিচাপত 14-15 লাখ। এইটো আপোনাৰ অলপমান কেছ আছিলে আৰু মোৰ ফেমিলিৰ সোণ অলংকাৰ গহনাবিলাক আছিলে ছাৰ। এই ক্ষেত্ৰত আপোনালোকে আৰক্ষী প্ৰশাসনক কিবা সন্দেহ দিছে? মই এজাহাৰ দিছিলোঁ যোৱাকালি মাইটা PSত অফিচাৰক। ছাৰ কৈছে মই মানুহ পঠাই আছোঁ, আহিছে ৰাতি 11টা বজাত মই পাইছে, সিহঁতি ভেৰিফিকেশ্যন কৰিছে, সোধা-পোছা কৰিছে। তো সেইটোৱে হ'ল ছাৰ, আহিছে। কোনফালৰ পৰা প্ৰৱেশ কৰিছিলে? ছাৰ এইটো মোৰ মেইন ৰোডৰ পৰা সোমাইছোঁ, ঠিকে আছিলে। পিছত চাইছোঁ গোটেই ঘৰ চৰ মানে বৰবাদ। তো মই চাইছোঁ কোনফালে সোমাইছে, চাইছোঁতো মোৰ মানে বাথৰুম ডোৰ পিছপিনে দৰৱাজাৰ পৰা সোমাইছে ছাৰ। এইটো লক চক ভাঙি কিনে সোমাইছে ছাৰ। দেওবাৰে না হাজবেণ্ডক ঘৰত পঠিয়াই দিলোঁ। দেওবাৰ 4টা বজাত মোক ফোন কৰি মোৰ ঘৰৰ অৱস্থা মনখিনি চব লৈ গৈছে, পইচা চব লৈ গৈছে। মই মানে কি বিচাৰিছে আপোনালোকে এতিয়া? কি বিচাৰে আৰক্ষী প্ৰশাসনক? আৰক্ষীয়ে ধৰিব লাগিব, না শাস্তি দিব লাগিব, বস্তুখিনি ঘূৰাই পাব লাগিব। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।